ষ্টুডেণ্টছ বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে প্ৰজ্ঞান ভাৰতী যোনটো স্কুটি স্কিম আছে স্কুটি আছে সেই স্কুটি কেতিয়া দিয়া হ'ব কিদৰে এপ্লাই কৰিব লাগিব এপ্লাই কেতিয়া পৰা ষ্টাৰ্ট হ'ব বহুতৰ সেইটো অধৈৰ্য হৈ পৰিছে তেওঁলোকৰ যেটো এক্সাম পাছ কৰিছে তেওঁলোকে গতিকে তেওঁলোক এটা অধৈৰ্যত মানে অধৈৰ্য তেওঁলোকে ফিল কৰি আছে যে কেতিয়া দিয়া হ'ব কেনেকৈ পাম সেইটো প্ৰচেছ তেওঁলোকে জানিব বিচাৰিছিলে বা কেতিয়া দিয়া হ'ব সেইটো জানিব বিচাৰিছিলে এতিয়া আমি এইখিনি কথা জানিবলৈ আমি যাব লাগিব লাষ্ট ইয়াৰ আমি কিদৰে দিয়া হৈছিল কেতিয়া দিয়া হৈছিল তাৰ পৰা আমি আইডিয়া এটা কৰিব পাৰিম যে কেতিয়া মানে আমাৰ স্কুটি দিয়া হ'ব এতিয়া লাষ্ট ইয়াৰ যদি কথা কওঁ লাষ্ট ইয়াৰ 30 নৱেম্বৰত 30 নৱেম্বৰ তাৰিখে স্কুটিসমূহ কি কৰা হয় স্কুটিসমূহ দিয়াৰ আগতে এটা অনুষ্ঠান পতা হয় অনুষ্ঠানত কি কৰা হয় ধৰা 4-5 জন বা 10 জন ছাত্ৰ ছাত্ৰীক আনি পেলাই কি কৰা হয় তেওঁলোকক স্কুটি দিয়া হয় ধৰা কোনোবা হয়তো ষ্টেণ্ডটো এবাৰ নাই বাৰু হয়তো হাইয়েষ্ট নম্বৰ পোৱা কাৰোবাক মাতা হ'ব মাতি পেলাই তেওঁলোকক মানে স্কুটি দিয়া এটা ধৰা মিডিয়াত প্ৰচাৰ এটা কৰাৰ কাৰণে তেওঁলোকক দিয়া হ'ব কিন্তু সেই অনুষ্ঠানতে 30 নৱেম্বৰতে কিন্তু সকলোকে দিয়া হোৱা নাই কেইজনমানক দেখাই পেলাই দিয়া হৈছে কিন্তু তাৰ পিছতহে প্ৰচেছটো ষ্টাৰ্ট হয় 30 নৱেম্বৰ যেতিয়া আনুষ্ঠানিক এটা প্ৰগ্ৰাম হয় তাৰ প্ৰগ্ৰামৰ পিছতহে সেইটো এটা মানে ষ্টাৰ্ট হয় স্কুটি মানে প্ৰদানৰ কাম এতিয়া স্কুটিৰ কাৰণে বহুতে সুধি আছিল যে এপ্লাই কিদৰে কৰিব লাগিব তো স্কুটিৰ কাৰণে কোনো ধৰণে এপ্লাই কৰিব নালাগে স্কুটিৰ কাৰণে তোমালোকৰ এপ্লাই কৰিব নালাগে ধৰা এতিয়া কোনে কিমান পাৰ্চেণ্টেজ পাইছে এতিয়া ধৰা এবাৰ কি হৈছে বয়জৰ কাৰণে 75% আৰু গাৰ্লছৰ কাৰণে 60% এতিয়া কথাটো হ'ল এনেকুৱা যে ধৰা 60% পোৱা ল'ৰাখিনিৰ ডিটেইলছখিনি গোটেই গভৰ্ণমেণ্টৰ বা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হাতত আছে ঠিক তেনেদৰে 75% বা তাৰ ওপৰত পোৱা ছাত্ৰীসকলৰ ডিটেইলছখিনিও এডুকেশ্যন ডিপাৰ্টমেণ্টত আছে তো তেওঁলোকে কি কৰিব এখন মেৰিট লিষ্ট প্ৰকাশ কৰিব ডিষ্ট্ৰিক্ট ৱাইজ এখন কি কৰিব ডিষ্ট্ৰিক্ট ৱাইজ এখন মেৰিট লিষ্ট প্ৰকাশ কৰিব আৰু সেইটো পিছত প্ৰকাশ কৰিব আৰু সেই প্ৰকাশ কৰাৰ লগে লগে তোমালোকে গম পাই যাবা যে তোমালোকে স্কুটিখন পাবা নে নাই তো স্কুটি পাবা অবভিয়াছলি পাবা তোমালোকে যদি পাৰ্চেণ্টেজ আছে 60 বা 60% ওপৰত আছে যিসকল ছাত্ৰী আৰু 75%ৰ ওপৰত থকা ছাত্ৰসকলে নিশ্চিতভাৱে তেওঁলোকে 75% বা 75%ৰ ওপৰত তেওঁলোকেও এখনকৈ স্কুটি পাব তো মেৰিট লিষ্টখন চালে তোমালোকে গম পাবা তাত নাম থাকিব তোমালোকৰ তো তেনেদৰে স্কুটিসমূহ দিয়া হ'ব ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকে ধৰা কলেজত বা সেই ডিষ্ট্ৰিক্টৰ কোনো এটা হয়তো চেণ্টাৰ চুজ কৰি দিব যে এইটো চেণ্টাৰত যাব লাগে এইটো ডেটত 30 নৱেম্বৰত ধৰা যোৱাবাৰ 30 নৱেম্বৰত যাবলগীয়া হৈছিলে তো তোমালোকৰ হয়তো কলেজতো হ'ব পাৰে নিজৰ যোনখন কলেজ পঢ়ি আহিছা সেই কলেজতো হ'ব পাৰে তোমালোকক এখন চাৰ্টিফিকেট দিয়া হ'ব প্ৰজ্ঞান ভাৰতী স্কুটি যে পালা তোমালোকে তাৰ এখন চাৰ্টিফিকেট দিয়া হ'ব এই চাৰ্টিফিকেটখন পোৱা মানে যে স্কুটি পাই গ'লো তেনেকুৱা নহয় চাৰ্টিফিকেটখন পালা চাৰ্টিফিকেটখন পোৱাৰ পিছত তোমালোকে হয়তো ধৰা এনেকুৱা ভাবি আছা যে চাৰ্টিফিকেটখন পালোঁ মই এতিয়া ডিলাৰত গ'লোঁ স্কুটিখন লৈ আহোঁ তেনেকুৱা নহয় চাৰ্টিফিকেটখন পোৱাৰ পিছত তোমালোকে একো কৰিব নালাগে পোৱাৰ পিছতো তোমালোকে একো কৰিব নালাগে কৰিব কোনে এতিয়া কি কৰিব গভৰ্ণমেণ্টে কি কৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব তেওঁলোকৰ কি কৰাব লিষ্ট কিখন এখন ডিলাৰত দি দিব ধৰা এতিয়া আমাৰ কি দিয়া হিৰো প্লেজাৰ দিয়া হয় হিৰো প্লেজাৰে দিয়া হয় স্কুটি তো সেই হিৰো প্লেজাৰ স্কুটিসমূহৰ হিৰো ডিলাৰত তো হিৰো ডিলাৰত কি কৰিব সেই মেৰিট লিষ্টসমূহ তেওঁলোকক প্ৰেৰণ কৰি দিব মানে সেই মেৰিট লিষ্টখিনি তেওঁলোকক প্ৰেৰণ কৰাৰ পিছতে তোমালোকৰ ডিটেইলছখিনি পাই গ'ল তোমালোকৰ ফোন নম্বৰ দিয়া থাকিব তো ফোন নম্বৰখিনি পাই গ'ল তো সেই ডিলাৰৰ পৰা তোমালোকক কল কৰিব আৰু সেই কল অনুসৰি তোমালোকে নিৰ্দিষ্ট ডেট মতে ডিলাৰত যাব লাগিব এতিয়া ডিলাৰত যোৱাৰ লগে লগে যে তোমালোকৰ স্কুটিখন দি দিব তেনেকুৱা নহয় প্ৰথমতে তোমালোকৰ ডকুমেণ্টছ চোৱা হ'ব ডকুমেণ্টছখিনি কি ডকুমেণ্টছ লয় তেওঁলোকে ফোনতে ক'ব বাৰু আধাৰ কাৰ্ড হয়তো লাগিব পাৰে ভোটাৰ আইডি লাগিব পাৰে বা পেন কাৰ্ড লাগিব পাৰে তো সেইখিনি তেওঁলোকে কৰিব সেইখিনি ক'লে তাৰপিছত তোমালোকে সেইখিনি কৰিবা তো সেইখিনি নিয়াৰ পিছত তোমালোকৰ ভেৰিফিকেশ্যন হ'ব হয়তো এটা জেৰক্স কপি দি আহিব লাগিব তাৰপিছত তেওঁলোকে ভেৰিফিকেশ্যন কৰিব যে সেইজন ব্যক্তি হয়নে নহয় যদি মিলাৰ পিছত আকৌ এদিন যাব লাগিব আকৌ এদিন যোৱাৰ পিছত তোমালোকৰ বাকী যাৱতীয় কাম কাজ যেনেকৈ ৰেজিষ্ট্ৰেশ্যন হওক বাইকৰ বা স্কুটিৰ যিকোনো এটা কি হ'ব লাগে ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে হয় নহয় পাছত RC কথা আছে তো সেইখিনিৰ কাৰণে কি কৰিব লাগিব আৰু এদিন মাতিব তাত যাব লাগিব হয়তো আৰু এদিন যাব লাগিব পাৰে হয়তো 2-3 দিন তেনেকৈ যোৱাৰ পিছত যেতিয়া তেওঁলোকৰ কাম কাজ হৈ যাব তেতিয়াহে তোমালোকে স্কুটিখন পাই যাবা এতিয়াও এটা লং এটা টাইম আছে এতিয়াও 2 নৱেম্বৰত কোনো ধৰণে এপ্লাই কৰিব নালাগে যিসকলে পাইছা মনে মনে বহি থাকা আৰু স্কুটিটো পোৱাটো খাটাঙে ধৰা
আৰু যোৱা বছৰ যদিও নৱেম্বৰত দিয়া হৈছিল এইবাৰ হয়তো সোনকালে দিব পাৰে যিহেতু ৰিজাল্টটো সোনকালে দিছে গতিকে স্কুটিও হয়তো সোনকালে তোমালোকে পাই যাবা হয়তো পূজাৰ আগে আগেও হয়তো হৈ যাব পাৰে তো এইখিনি আছিলে স্কুটিৰ ডিটেইল তোমালোকে মানে ইমান অধৈৰ্য নহবা অলপ ধৈৰ্য ধৰা নিশ্চয় তোমালোকে স্কুটিখন পাবলৈ সক্ষম হ'বা যদিহে তোমালোকৰ 60% ছাত্ৰসকলৰ 60% ছাত্ৰীসকলৰ আৰু 75% যদি ছাত্ৰসকলৰ আছে তেন্তে নিশ্চিতভাৱে তোমালোকে এখন এখনকৈ স্কুটি লাভ কৰিবা তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কি পঢ়িছে